এতিয়া আপুনি শিল্পী প্ৰত্যেকটো ক্ষেত্ৰত জড়িত হৈ থাকে আৰু দেখা পাইছোঁ আপুনি সামাজিক ক্ষেত্ৰতো মাত মাতে বৰ অসমৰ চিন্তাধাৰা এটা কথা হৈছিলে এতিয়া আপুনি কি ক'ব খোজে সেইটো এটা মেণ্টেল হৈ গ'ল কথাটো কাৰণ আগতেতো গোটেই চব ষ্টেটবোৰ একেলগে আছিলে বৰ অসম কনচেপ্টটো আছিলে কিন্তু এজন শিল্পী হিচাপে বৰ অসমৰ কনচেপ্টটো কেতিয়াও এৰিব নাপায় আচলতে মই ভাবোঁ সেইটো মানে মানসিকভাৱে থাকিব লাগে যদি পলিটিকেলি আমি নোৱাৰোঁ পলিটিকেলি আমি ডাইভাৰ্ট হৈ গ'লোঁ বেলেগ হৈ গ'লোঁ ডিভাইডেড হৈ গ'লোঁ কিন্তু চিন্তাধাৰাটো সদায় থাকিব ব্ৰেইনত যে আমি একেই গোটেই নৰ্থ ইষ্টখন একেই জুবিন দাক যদি অসমৰ মুৰব্বী কৰি দিয়া হয় মই পলিটিকেলি একো ৱৰ্ড ইউজ কৰা নাই আপোনাক যদি মুৰব্বী কৰি দিয়া হয় এদিনৰ কাৰণে অসমখনৰ প্ৰথম কাম কোনটো কৰিব অবভিয়াছলি কৰাপশ্যন নাইকিয়া কৰিম প্ৰথমটো আৰু কৰিবলগীয়া ঢেৰ কাম আছে আচলতে কালচাৰেলি আছে পলিটিকেলিও বহুত বেছি হাৰ্ডক'ৰ মানে দেখিছোঁ পলিটিক্স এতিয়া ইণ্ডিয়াত বিশেষকৈ চ' সেইটোৰ পৰা অকণমান আঁতৰি যদি থাকে ল'ৰা ছোৱালী মানে পলিটিক্স লাগে পলিটিকেল চিন্তাধাৰা থাকিব লাগে কাক ছাপোৰ্ট কৰিছে মই সেইটো গুৰুত্ব দিয়া নাই কোনোবাই কংগ্ৰেছ কৰিব পাৰে কোনোবাই বিজেপি কৰিব পাৰে কিন্তু সামাজিক কামত গুৰুত্ব দিব লাগে আৰু চিন্তাধাৰাবিলাক অলপ বেলেগ হ'ব লাগে মানে ছ'চিয়েলিষ্ট চিন্তাধাৰা অলপ থাকিব লাগে বেছি হাৰ্ডক'ৰ হ'লেও বেয়া মই সেইটো সদায় কওঁ চ' সেইধৰণে যদি আগবাঢ়ি যায় নতুন ল'ৰা ছোৱালী ভাল হ'ব আৰু কেতিয়াবা জুবিন দাৰ ৰাজনীতিত আহিব পাৰে নেকি মই কেতিয়াও নাহোঁ ৰাজনীতিত বহুত বছৰ ধৰি সুধি আছে বহুতবাৰ জোৰো কৰিছে টিকেট দিব বিচাৰিছে মই সদায় আঁতৰি আছোঁ সদায় আঁতৰি থাকিম আচলতে আমিও নিবিচাৰোঁ আপুনি কেতিয়াও ৰাজনীতিত আহিব নালাগে কিন্তু নতুন প্ৰজন্ম আহক আগবাঢ়ি আহক সেইটো ৰাজনীতিত নথকাকৈ মোৰ পাৱাৰটো বেছি আচলতে মোৰ এখন নিজৰ পেৰেলেল চৰকাৰ আছে চ' মই সেইখন চলাই থাকোঁ আৰু যেতিয়া ৰাজনীতিত সোমাই পাৰ্টিত সোমাই তেতিয়া ডিভাইডেড হৈ যায় গোটেই কাৰবাৰটো মোক সেই ডিভিজনটো নালাগে মোৰ কংগ্ৰেছী ল'ৰা ছোৱালীও মোৰ লগত আছে বিজেপিৰ ল'ৰা ছোৱালীও আছে AGPৰ ল'ৰা ছোৱালীও আছে মোৰ ফেন ক্লাবৰ ল'ৰা ছোৱালীখিনি আছে গোটেই চ' আই থিংক আই এম মোৰ পাৱাৰফুল